মা দেউতাই কি দিছে কি দিয়া নাই আজিলৈকে হিচাপ কৰাও নাই আৰু কেতিয়াও নকৰোঁ, কাৰণ মা দেউতাৰ ওচৰত আমি সদায় ঋণী। আজি যে মই হিচাপে মোক চিনি পাইছোঁ তাৰ পৰিচয়টোৱে মোৰ মা দেউতাই দিছে, নহয়নে? এয়া বজাৰলৈ বুলি গ'লোঁ, বজাৰত গৈ মই এয়া ভোট জলকীয়া ল'লোঁ। ভোট জলকীয়া মোৰ বহুত ভাল লাগে, জ্বলা বেছি খাব নোৱাৰোঁ যদিও লৈ লওঁ, কাৰণ ৰুমত থাকিলে ভাল লাগে মোৰ। তাৰপিছত গ'লোঁ আলু পিঁয়াজৰ পিনে। আলু পিঁয়াজৰ যে ইমান দাম বাঢ়িছে, হঠাৎ ইমান দাম বঢ়াই দিছে, আমাৰ নিচিনা মানুহ চলাই টান হৈ গৈছে, নহয়নে? তাৰপিছত এয়া ভোট জলকীয়া, আলু পিঁয়াজ লৈ আনফালে এয়া বিলাহী, ৰুমত যি পাচলি লাগে গোটেইখিনি লৈ মেলি ৰুমলৈ বুলি আহিলোঁ। ৰুমত আহিয়ে বজাৰৰ পৰা অনা তিয়ঁহ কাটি লৈছোঁ, কাৰণ তিয়ঁহ খাই মই খুব ভাল পাওঁ। তাৰপিছত তিয়ঁহ চিয়ঁহ খাই মেলি চাহ তাহ খাই লৈ এইফালে গ'লোঁ ভাতৰ পিনে। ভাতত আজি আছিল মাছৰ কণী ভাজি, লগত আছিল মাংস। কাৰণ মাংস যিহেতু পলি গাটো খুবেই বেয়া, তাই মাছ নাখায় কাৰণে তাইৰ কাৰণে মাংস অকণমান লৈ আহিছোঁ, নহ'লে ভাল নালাগিব নহয় আমাৰ খাই। তো ধুনীয়াকৈ আমাৰ ডিছখন ৰেডি হৈ গ'ল। এয়া আছিল মাছৰ কণী ভাজি, লগত বিলাহী আলু মাছ বনালোঁ, ভোট জলকীয়া, তিয়ঁহ আৰু মাংস গ্ৰেভি। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব, লগতে মোৰ ফেচবুক পেজখন ফ'ল' কৰি দিব। আজিলৈ ইমানেই, বাই।